Hello everyone. Hi, this is Umesh Sinha here. Welcome to my YouTube channel, The Programming Academy. Well, last video মই explain কৰিছিলো about variables. যে variables কি হয়, কিহৰ কাৰণে variables বিলাক ইউজ কৰা হয় কম্পিউটাৰ প্ৰগ্ৰামত, স্পেশালি আমি C ৰ এক্সাম্পল লৈ আছো। সো আজি আমি চাম যে variables ডিক্লেয়াৰ কেনেকৈ কৰা হয়, ডিক্লেয়াৰ কিহৰ কাৰণে কৰিব লাগে, দ্যাট মিন্স আমি কেনেকৈ ইউজ কৰিব পাৰো, আৰু লগতে ডেটা টাইপছ কি হয়। ঠিক আছে? So let's start with our topic. So before starting the topic, মই এটা বস্তু ক'ব বিচাৰিছোঁ যে মই একেবাৰে বেছিক টেকনিক ইউজ কৰিম। মই টেকনিকেল ইন ডেপথ নলেজ মই আজি শ্বেয়াৰ নকৰোঁ। মই জাষ্ট অভাৰভিউ এটাহে মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ চ' ডেট চবে সহজভাৱে বুজি পাব পাৰে। ঠিক আছে? চ' প্ৰথম কথা হৈ গ'ল যে আমাৰ ভেৰিয়েবলছ কি আছিলে? ভেৰিয়েবলছ আছিলে যে কম্পিউটাৰ মেমৰিত আমি এটা স্পেচ ৰিজাৰ্ভ কৰি আছিলোঁ যাতে আমি তাত আমাৰ নিজৰ ডেটা ষ্ট'ৰ কৰিব পাৰোঁ, হয়নে? চ' সেইটো কাৰণে আমি ভেৰিয়েবলছবিলাক ডিক্লেয়াৰ কৰিব লাগে। ঠিক আছে? চ' ভেৰিয়েবলছ ডিক্লেয়াৰ কৰিব লাগে কিয়? দ্য ৰিজন ইজ চিম্পল, যে যেতিয়া আমি এটা কম্পিউটাৰ প্ৰগ্ৰাম কৰি আছোঁ, কম্পিউটাৰক আমি আগতীয়াকৈ এটা আমি ইনফৰ্মেশ্যন দি দিওঁ যে আমাক স্পেচ লাগিব কম্পিউটাৰ মেমৰিত। ঠিক আছে? চ' কম্পিউটাৰ মেমৰিত স্পেচ লাগিব, আমি তাত ডেটা ষ্ট'ৰ কৰিম। চ' এক্সাক্টলি আমি আগতীয়াকৈ আমাৰ নিজৰ প্ৰগ্ৰামটোৰ কাৰণে, আমাৰ নিজৰ ডেটাবিলাকৰ কাৰণে আমি স্পেচ ৰিজাৰ্ভ কৰি লওঁ। ঠিক আছে? চ' সেইটো কাৰণে আমি ভেৰিয়েবলছবিলাক ডিক্লেয়াৰ কৰিব লাগে। অ'কে, চ' নেক্সট ইজ হাউ টু ডিক্লেয়াৰ ভেৰিয়েবল, যে আমি ভেৰিয়েবল ডিক্লেয়াৰ কৰিম কেনেকৈ, হয়নে? চ' ভেৰিয়েবল ডিক্লেয়াৰ কৰিবলৈ আমাৰ বেছিক একেবাৰে কুৱাইট চিম্পল চিনটেক্স এটা আছে। চ' সেই চিনটেক্সটো ইউজ কৰি আমি ভেৰিয়েবল ডিক্লেয়াৰ কৰিব পাৰোঁ। এণ্ড দ্য চিনটেক্স ইজ, প্ৰথমতে আমি লিখিম ডেটা টাইপ। ঠিক আছে? আফটাৰ ডেটা টাইপ স্পেচ এটা দিম, এণ্ড দেন আমি লিখিম ভেৰিয়েবল নেম। লাইক ইন মাই লাষ্ট ভিডিঅ' মই কৈছিলোঁ যে ভেৰিয়েবল নেম কিহৰ কাৰণে লাগে? দিজ আৰ নাথিং বাট লেবেল অৰ দ্য নেম, আমি যিটো নেকি আমি কণ্টেইনাৰ আমি ৰিজাৰ্ভ কৰি আছোঁ আমাৰ মেমৰিত। অ'কে, চ' সেইটোৰ এটা নাম আমি দি আছোঁ। ঠিক আছে? চ' যদি আমি এটা এক্সাম্পল চাওঁ, তেনেহ'লে আমাৰ এক্সাম্পলত কি হ'ব? আমি প্ৰথমতে লিখিব লাগিব ডেটা টাইপ। চ' ডেটা টাইপত মই লিখি আছোঁ ইয়াত ইণ্ট। ঠিক আছে? আফটাৰ ডেট মই ইয়াত লিখিব লাগিব এজ পাৰ দ্য চিনটেক্স দ্য ভেৰিয়েবল নেম, ডেট মিনছ যিটো মই কণ্টেইনাৰৰ নাম দিব বিচাৰিছোঁ। ইণ্ট চে মই নাম্বাৰ এটা ষ্ট'ৰ কৰিব বিচাৰিছোঁ, চ' মই ইয়াত নাম্বাৰ বুলি মই লিখি দিলোঁ। ঠিক আছে? চ' এইটো হৈ গ'ল আমাৰ ভেৰিয়েবল ডিক্লেৰেশ্যন। চ' ইয়াৰে কি হ'ব? আমাৰ কম্পিউটাৰ মেমৰিত এটা স্পেচ ৰিজাৰ্ভ হ'ব, তাৰ নাম হ'ব নাম্বাৰ, আৰু এইটো কি টাইপৰ হ'ব? ইণ্ট টাইপ। অ'কে, আই ন' এতিয়া কনফিউজন এটা হৈ আছে যে ডেটা টাইপ কি বস্তু, ইণ্ট আমি ক'ৰ পৰা পালোঁ, হয়নে? চ' ইয়াৰ কাৰণে আমি প্ৰথমতে গম পাব লাগিব যে ডেটা এক্সেক্টলি হয় কি। চ' আমি সকলোৱে জানো এভৰি ডে আমি কিবা নহয় কিবা এটা কম্পিউটাৰত লিখি আছোঁ, বা কেলকুলেটৰ এটা ইউজ কৰি আমি কিবা নহয় কিবা এটা কেলকুলেশ্যন কৰি আছোঁ। চ' এই আটাইবোৰ কাম কৰি আছোঁ ইউজিং ডেটা। ফেচবুকত কিবা এটা মেছেজ পঠিয়াইছোঁ, আমি কি পঠিয়াইছোঁ? একচুৱেলি আমি ডেটা পঠিয়াইছোঁ। ঠিক আছে? চ' বেচিকেলি আমি যদি মন কৰোঁ যে আমাৰ ডেটা আমাৰ দুটা টাইপৰ হয়। এটা হৈ গ'ল আমাৰ নৰ্মেল টেক্সট, যিবোৰ নেকি আমি ফ্ৰেণ্ডছক মেছেজ পঠিয়াই আছোঁ, মে বি আমাৰ ফোন নম্বৰ পঠিয়াইছোঁ, মে বি আমি হাই হেল্ল' ছামথিং মেছেজ এটা পঠিয়াইছোঁ। অ'কে, আৰু এটা টাইপৰ ডেটা হৈ গ'ল যিবোৰ নেকি নাম্বাৰছ, সেইবোৰৰ ওপৰত আমি কেলকুলেশ্যন কৰিব পাৰোঁ। টেক এন এক্সাম্পল, কেলকুলেটৰত আমি দুটা নাম্বাৰ এড কৰি আছোঁ, চে 5টা ছাবজেক্টৰ মাৰ্ক টোটেল কৰিলোঁ, পাৰ্চেণ্টেজ উলিয়ালোঁ, এইবোৰ নাম্বাৰ কি হ'ল? আমি কেলকুলেট কৰি আছোঁ। চ' আমি ডেটাৰ এটা যদি আমি অভাৰভিউ এটা চাওঁ, তেনেহ'লে আমি দুটা ভাগত ভগাব পাৰোঁ। এটা হৈ গ'ল টেক্সট ডেটা, আৰু এটা হৈ গ'ল আমাৰ নাম্বাৰ ডেটা। ঠিক আছে? চ' আমি যদি ভাগ কৰি যাওঁ, তেনেহ'লে আমাৰ ষ্ট্ৰাকচাৰ কেনেকুৱা হ'ব? চে দিছ ইজ দ্য ডেটা, ইয়াক আমি দুটা ভাগত ভাগ কৰিলোঁ। এটা হৈ গ'ল আমাৰ টেক্সট, অৰ অকণমান মই টেকনিকেলকৈ লিখি আছোঁ কেৰেক্টাৰ। ঠিক আছে? আচ্ছা, আৰু এটা টাইপৰ হৈ গ'ল আমাৰ নাম্বাৰছ। ঠিক আছে? আচ্ছা, ইয়াত মই এটা কথা মই জনাই দিব বিচাৰিছোঁ যে কেৰেক্টাৰ্ছত যেতিয়া আমি কেৰেক্টাৰ ডেটা বুলি কওঁ, তেতিয়া কিন্তু ইয়াত নাম্বাৰবিলাকো সোমাই আহে, বাট সেই নাম্বাৰবোৰ আমাৰ কেলকুলেশ্যন নহয়। টেক এন এক্সাম্পল দ্য ফোন নাম্বাৰ, টেক এন এক্সাম্পল আমাৰ পিনক'ড। ঠিক আছে? চ' সেইবোৰৰ ওপৰত আমি কেলকুলেশ্যন নকৰোঁ। পিনক'ড জানো আমি এড কৰোঁ জানো? অবভিয়াছলি নকৰোঁ, হয়নে? কিন্তু সেইবিলাকক আমি এজ এ কেৰেক্টাৰ ডেটা বুলিহে কওঁ। ঠিক আছে?
ৱেল আৰু নাম্বাৰ ডেটাবোৰ হ'ব আমাৰ মাত্ৰ নিউমেৰিকেল, ডেট মিনছ 0 to 9 যিবোৰ আমাৰ নাম্বাৰ্ছ হয় আৰু সেইবিলাকত আমি কেলকুলেট কৰিব পাৰোঁ। কেৰেক্টাৰ্ছ যিবোৰ হ'ব আমাৰ A to Z, ডেট মিনছ কেপিটেল A to Z হৈ গ'ল, চিম্বলছবিলাক হৈ গ'ল, চে @ হ'ল, ডিভিজন চিম্বল হ'ল, মাইনাছ প্লাছ, ঠিক আছে। তাৰপাছত আমাৰ 0 to 9 নাম্বাৰ্ছ হৈ গ'ল, ঠিক আছে। চ' সেইবিলাক আমি কেৰেক্টাৰ্ছ বুলি কৈ দিওঁ, অ'কে। আচ্ছা, নাও কেৰেক্টাৰ্ছক আমি আকৌ দুভাগ কৰিব পাৰোঁ। এটা হৈ গ'ল ছিংগল লেটাৰ কেৰেক্টাৰ, ডেট মিনছ চে ক্লাছৰ ছেকশ্যন কি হয়, ছিংগল লেটাৰ থাকে, ছেকশ্যন A, ছেকশ্যন B, ছেকশ্যন C। চ' এইবোৰ কি হয়, মাত্ৰ এটা লেটাৰহে ইউজ কৰা হয়। চ' এটা টাইপ হৈ গ'ল আমাৰ ছিংগল লেটাৰ কেৰেক্টাৰ, ডেট মিনছ আমি এনেকৈ ইয়াত এতিয়া বৰ্তমান বুজি পাবলৈ আমি ইয়াত ছিংগল বুলি ইয়াত লিখি থ'লোঁ, ঠিক আছে, অৰ ছিংগল কেৰেক্টাৰ, ঠিক আছে। আৰু এটা হৈ গ'ল আমাৰ গ্ৰুপ অফ কেৰেক্টাৰ্ছ মিনছ ৱৰ্ড, চেণ্টেন্স, চে আমি ফেচবুকত কিবা এটা মেছেজ পঠিয়াই আছোঁ, কিবা এটা লিখি আছোঁ, চ' সেইবোৰ কি হয়, মোৰ দেন ওৱান কেৰেক্টাৰ থাকে, ঠিক আছে। চ' সেইবোৰ হৈ গ'ল আমাৰ গ্ৰুপ অফ কেৰেক্টাৰ্ছ, অৰ আমি ইয়াক মাল্টিপল কেৰেক্টাৰ্ছ বুলি ইয়াত আমি লিখি থৈ দিওঁ এতিয়া। মাল্টিপল কেৰেক্টাৰ্ছ, অ'কে। আচ্ছা, চ' কেৰেক্টাৰ আমি দুটা পালোঁ, এটা হৈ গ'ল ছিংগল লেটাৰ কেৰেক্টাৰ, এটা হৈ গ'ল আমাৰ মোৰ দেন ওৱান লেটাৰ কেৰেক্টাৰ্ছ, ঠিক আছে। ঠিক তেনেকৈ আমাৰ নাম্বাৰ্ছতো আকৌ দুভাগ হৈ যায়। নাম্বাৰ্ছত কি হয়, এটা নাম্বাৰ্ছ থাকে আমাৰ জাষ্ট উইদাউট ডেচিমেল নাম্বাৰ্ছ, ডেট মিনছ চে 10, চে নাম্বাৰ 12, চে 600, চে 847। এইবোৰ কি, এইবোৰ হ'ল নাম্বাৰ যিবোৰৰ নেকি আমাৰ ডেচিমেল পইণ্ট নাই, দশমিক সংখ্যা নাই, ঠিক আছে। আৰু এই নাম্বাৰবিলাকক আমি কওঁ ইণ্টিজাৰ নাম্বাৰ। চ' আমি এটা ভাগ পালোঁ ইণ্টিজাৰ, ঠিক আছে। আৰু এটা টাইপৰ নাম্বাৰ থাকে যিবোৰত নেকি আমাৰ দশমিকটো থাকে, ডেট মিনছ ডেচিমেল নাম্বাৰ্ছ থাকে আমাৰ, চে ফৰ এক্সাম্পল 3.14, অ'কে, চে 68.90, চে 100.47, say for example 99.99, অ'কে। চ' এইবোৰ কি হয়, এইবোৰ হৈ গ'ল আমাৰ ডেচিমেল নাম্বাৰ্ছ, ডেট মিনছ আমাৰ দশমিকটো আছে আৰু লগতে নাম্বাৰ্ছ আছে, হয়নে। চ' এইটো হৈ গ'ল আমাৰ ডেচিমেল নাম্বাৰ্ছ। চ' আমি আৰু এটা টাইপৰ নাম্বাৰ্ছ পালোঁ, সেইটো হৈ গ'ল আমাৰ ডেচিমেল নাম্বাৰ্ছ, ঠিক আছে। চ' নাম্বাৰ্ছতো আমি আকৌ দুটা কেটেগৰী পাই আছোঁ, হয়নে, ইণ্টিজাৰ এণ্ড ডেচিমেল। চ' বেচিকেলি যিহেতু আমাৰ বেলেগ বেলেগ আমি ডেটা আমি পাই আছোঁ, বেলেগ বেলেগ ধৰণৰ আমাৰ ডেটা হৈ আছে, ঠিক তেনেকৈ আমাৰ কম্পিউটাৰ মেমৰিটো আমি যেতিয়া এই ডেটাবিলাক ষ্ট'ৰ কৰোঁতে কি হয়, আমাৰ কোনোবা এটা ডেটাৰ কাৰণে কম জেগা লাগে, কোনোবা এটা ডেটাৰ কাৰণে বেছি জেগা দৰকাৰ পৰে, অ'কে। চ' বেচিকেলি লাইক মই আগৰ ভিডিঅ'টো যিহেতু মই কিটচেনৰ এক্সাম্পল ইউজ কৰিছোঁ, চ' মই সেইটো এটা এক্সাম্পল ইউজ কৰিব বিচাৰিছোঁ যে চে এতিয়া আমি কিটচেনত যেতিয়া আমি চাউল ষ্ট'ৰ কৰোঁ, চাউল যিহেতু আমাৰ বেছিকৈ থাকে, আমি ডাঙৰ কণ্টেইনাৰ ইউজ কৰোঁ। কম্পেয়াৰিং টু চাউল, আমি যেতিয়া চেনি বা নিমখ আমি ষ্ট'ৰ কৰোঁ, আমাৰ কণ্টেইনাৰবিলাক সৰু হয়, হয়নে। কিহৰ কাৰণে, কাৰণ আমাৰ সেইবোৰৰ জেগা কম লাগে, ঠিক আছে। চ' এক্সেক্টলি আমাৰ কম্পিউটাৰ মেমৰিটো, চ' আমাৰ যিমান ডেটাৰ চাইজ দৰকাৰ পৰোঁ, ডেট মিনছ আমি কম্পিউটাৰ মেমৰি ষ্ট'ৰ কৰিবলৈ সেই ডেটা যিমানখিনি আমাৰ স্পেচ অকুপাই কৰিব, সিমানখিনিহে জেগা আমি ৰিজাৰ্ভ কৰিম। চ' সেইটো কাৰণে আমাৰ বেলেগ বেলেগ ডেটা টাইপছ আমাৰ বনাই দিয়া হৈছে, অ'কে। আচ্ছা, চ' সেইটো কাৰণে আমাৰ ইণ্টিজাৰ আৰু ডেচিমেলতো আকৌ দুভাগ কৰা হৈছে, আৰু এটা ডিভিজনত আমাৰ ভাগ কৰা হৈছে। কিহৰ কাৰণে মই জাষ্ট কৈ আছোঁ, ইণ্টিজাৰত আকৌ দুভাগ কৰা হৈছে। এটা হৈ গ'ল আমাৰ ইণ্টিজাৰ, অৰ ইয়াক আমি শ্বৰ্ট ইণ্ট বুলিও কওঁ, ঠিক আছে। আৰু এটা হৈ গ'ল আমাৰ লং ইণ্টিজাৰ, অৰ লং ইণ্ট বুলি কৈ আছোঁ মই এতিয়া। চ' বেচিকেলি ইণ্টিজাৰ আৰু লং ইণ্টিজাৰটো কি হয়, ইণ্টিজাৰ হৈ গ'ল আমাৰ সৰু ৰেঞ্জৰ নাম্বাৰবোৰ যেতিয়া আমি ষ্ট'ৰ কৰোঁ, চে 1000 চামথিং, চে 60,000 চামথিং, অ'কে। চ' তেনেকুৱা ৰেঞ্জৰ চে 10, 100 সৰু নাম্বাৰবিলাক ষ্ট'ৰ কৰিবলৈ আমাৰ জেগা কমকৈ লাগে, চ' আমি তেতিয়া ইণ্টিজাৰ বুলি আমি তাক ধৰি আছোঁ। কিন্তু যেতিয়া আমাৰ নাম্বাৰটো বহুত ডাঙৰ হৈ যায়, চে ক্ৰ'ৰ্ছ হৈ গ'ল, চাম 100 ক্ৰ'ৰ্ছ অফ চামথিং তেনেকুৱা ধৰণৰ যেতিয়া নাম্বাৰ্ছ আহি যায়, বিৰাট ডাঙৰ হয়। কিন্তু আকৌ এটা মনত ৰাখিবলগীয়া কথা যে উইদাউট ডেচিমেল, ঠিক আছে। চ' ডেচিমেল নথকা নাম্বাৰ্ছ কিন্তু ডাঙৰ। চ' সেই নাম্বাৰবিলাক ষ্ট'ৰ কৰিবলৈ আমাৰ জেগা বেছি লাগে কম্পিউটাৰ মেমৰিত। চ' সেইখিনি আমি লং ইণ্টিজাৰ টাইপতহে আমি ষ্ট'ৰ কৰোঁ, ঠিক আছে। ত' এক্সেক্টলি ডেচিমেল নাম্বাৰটো আমাৰ আকৌ দুভাগ কৰা হৈছে,
সৰু ডেচিমেল নাম্বাৰ আৰু ডাঙৰ ডেচিমেল নাম্বাৰ ঠিক আছে চ' ডেচিমেল নাম্বাৰ্ছৰ ক্ষেত্ৰত আমাৰ কি হৈ যায় সৰু ডেচিমেল নাম্বাৰক আমি কওঁ ফ্লোট FLOAT ফ্লোট অ'কে আৰু যিটো আমাৰ ডাঙৰ ডেচিমেল নাম্বাৰ হয় তাক আমি কওঁ ডাবল দ্যাট মিনছ চে ফৰ এক্সাম্পল যে ইয়াতকৈ ডাবল হৈ গ'ল ঠিক আছে চ' ঠিক এনেকৈ ডিপেণ্ডিং অন ডেটা টাইপ দ্যাট মিনছ কেনেকুৱা ধৰণৰ ডেটা হয় আৰু ষ্ট'ৰ কৰিবলৈ কম্পিউটাৰ মেম'ৰি ষ্ট'ৰ কৰিবলৈ কিমানখিনি জেগা লাগে তাৰ ওপৰত ডিপেণ্ড কৰি আমাৰ ডিফাৰেণ্ট ডেটা টাইপছখিনি ক্ৰিয়েট কৰা হৈছে মই আকৌ এবাৰ কৈ আছোঁ এইখিনি একেবাৰে মই টেকনিকেলি যোৱা নাই জাষ্ট মই বেছিক অভাৰভিউটোহে দি আছোঁ অ'কে চ' ইয়াৰ জেগা অনুসৰি আমাৰ ডেটা টাইপছখিনি আমি ডিফাইন কৰিব লাগে ঠিক আছে নাও এটা কনফিউজন সদায় মই পাই আহি আছোঁ যে ষ্টুডেণ্টে সদায় কয় যে আমি ডেটা টাইপছখিনি আমি কেনেকৈ ডিচাইড কৰিম যে আমি লিখিম যে ইয়াত ইণ্ট বুলি যে লিখিলোঁ চ' আমি কেনেকৈ গম পাম ঠিক আছে চ' তাৰ কাৰণে চিম্পল এটা মই টিপছ দি আছোঁ যে আমি একচুৱেলি কৰিব কি গৈ আছোঁ আমি কেনেকুৱা ধৰণৰ ডেটাৰ লগত আমি কাম কৰিম চ' ৱেডাৰ কাৰোবাৰ নাম ষ্ট'ৰ কৰিম নে কিবা এটা ছিংগল লেটাৰ আমি কেৰেক্টাৰ এটা ষ্ট'ৰ কৰি আছোঁ আমি কিবা এটা কেলকুলেশ্যন কৰিম কেলকুলেশ্যনত আমাৰ ডেচিমেল পইণ্ট থকা নাম্বাৰছ হ'ব নে ডেচিমেল পইণ্ট নথকা নাম্বাৰছ হ'ব সেই বস্তুটো আমি আগতীয়াকৈ চাব লাগিব অ'কে তাৰ পাছতহে আমি ডেটা টাইপছখিনি আমি লিখিব পাৰিম ঠিক আছে চ' তাৰ কাৰণে জাষ্ট চিম্পল এক্সাম্পল এটা চাই লওঁ চে ফৰ এক্সাম্পল আমি ষ্টুডেণ্ট এজনৰ টোটেল মাৰ্ক কিমান পাইছে সেইটো ষ্ট'ৰ কৰিব বিচাৰিছোঁ ঠিক আছে চ' তাৰ কাৰণে টোটেল মাৰ্ক আমাৰ কি হয় নাম্বাৰ নৰ্মেল নাম্বাৰ ছাবজেক্টবিলাকত স্ক'ৰ কৰে চ' আমি ধৰিলোঁ ছাবজেক্টবিলাকত নন ডেচিমেল নাম্বাৰ স্ক'ৰ কৰিছে চে 90 80 72 তেনেকুৱা ধৰণৰ নাম্বাৰ ষ্ট'ৰ কৰিছে স্ক'ৰ কৰিছে অ'কে চ' একজেক্টলি আমি তাৰ যিটো আমাৰ টোটেল নাম্বাৰ আহিব সেই টোটেল নাম্বাৰটো ষ্ট'ৰ কৰিব বিচাৰিছোঁ চ' সেইটো দশমিক সংখ্যা থাকিবনে ডেচিমেল নাম্বাৰ্ছ থাকিবনে নাথাকে হয়নে চ' যিহেতু নাথাকে ডেট মিনছ আমাৰ ইণ্টেজাৰৰ ফালে আহি গ'ল ঠিক আছে আচ্ছা তাৰপাছত আমি চাব লাগিব কি যে ইণ্টেজাৰ যদি হৈ আছে নাম্বাৰটো কিমান ডাঙৰ বৰ বেছি ডাঙৰ হ'লে আমি লং ইণ্টেজাৰ হ'ব যদি আমাৰ সৰু নাম্বাৰ হয় তেনেহ'লে ইণ্টেজাৰ হ'ব ঠিক আছে চ' এনেকৈ আমি ডিচাইড কৰিব পাৰোঁ যদি নাম হৈ গ'ল তেনেহ'লে মাল্টিপল কেৰেক্টাৰ্ছৰ ফালে গুচি গ'ল যদি ছিংগল লেটাৰ কিবা এটা আমি ছেকশ্যনৰ নাম ষ্ট'ৰ কৰি আছোঁ ডেট মিনছ ছেকশ্যন A B C তেতিয়াহ'লে ছিংগল কেৰেক্টাৰৰ ফালে হৈ গ'ল ঠিক আছে চ' এনেকৈ আমি ডেটা টাইপছবোৰ ডিচাইড কৰিম ফাইন অ'কে চ' ইয়াত এতিয়া যেতিয়া আমি ডেটা টাইপছ বুলি পাই আছোঁ ডেটা টাইপছ পোৱাৰ লগে লগে আমাৰ ইয়াত কি হৈ যায় যেতিয়া আমি চি প্ৰগ্ৰামত আমি ডেটা টাইপছবোৰ লিখোঁ তেতিয়া আমি এটা চাৰ্ট এটা ফ'ল' কৰিব লাগে চ' সেই চাৰ্টটো হৈ গ'ল মই জাষ্ট ইয়াত মই কেইটামানহে মই লিখি দি আছোঁ মই গোটেইখিনি মই এতিয়া লিখিবলৈ নাযাওঁ চ' এণ্টায়াৰ লিষ্টৰ কাৰণে আপোনালোকে ইদাৰ বেলেগ ৱেবছাইটছ হ'ল বা আপোনালোকৰ বুকছত আপোনালোকে চাব পাৰে চ' গোটেই ডিটেইলছখিনি তাত পাই যাব জাষ্ট মই ইয়াত লিখা কেইটামান মই জাষ্ট লিখি দি আছোঁ অ'কে চ' চাৰ্টটোৰ মতে প্ৰথম হৈ গ'ল আমাৰ কেৰেক্টাৰৰ ফালে আমি চাই আছোঁ চ' যেতিয়া আমাৰ ছিংগল কেৰেক্টাৰ হয় তেতিয়া আমি লিখোঁ CHAR কেৰেক্টাৰ কেৰেক্টাৰ শ্বৰ্ট ফৰ্ম CHAR ইন স্মল লেটাৰ অ'কে চ' এইটো হৈ গ'ল আমাৰ ছিংগল লেটাৰ কেৰেক্টাৰৰ কাৰণে ঠিক আছে আচ্ছা ইয়াত জাষ্ট ফৰ ৰেফাৰেঞ্চ মই চাইজটো মই লিখি দি আছোঁ জাষ্ট কেৰেক্টাৰৰ কাৰণে কিমান লাগে চ' কেৰেক্টাৰ ডেটা মানে ছিংগল লেটাৰ ষ্ট'ৰ কৰিবলৈ আমি 1 বাইট মেমৰিৰ দৰকাৰ পৰে কম্পিউটাৰ মেমৰিত ঠিক আছে ঠিক তেনেকৈ যেতিয়া নেকি আমাৰ মাল্টিপল কেৰেক্টাৰ্ছ হয় মাল্টিপল কেৰেক্টাৰ্ছৰ কাৰণে আমাৰ তেতিয়া আমি ইয়াত লিখোঁ ষ্ট্ৰিং STRING ষ্ট্ৰিং অ'কে চ' ইয়াত মাল্টিপল কেৰেক্টাৰ্ছ নহয় ষ্ট্ৰিং মিনছ কম্বিনেশ্যন অফ লেটাৰ্ছ ঠিক আছে চ' ষ্ট্ৰিং বুলি লিখা হয় চ' ইয়াত একচুৱেলি চাইজ আমি ইয়াত লিখিব নোৱাৰোঁ কাৰণ ষ্ট্ৰিং একচুৱেলি টেকনিকেলি ডেটা টাইপ নহয় মই তথাপি মই কৈ আছোঁ যে ষ্ট্ৰিং এটা ডেটা টাইপ মাল্টিপল কেৰেক্টাৰ্ছ আমি ষ্ট'ৰ কৰোঁ আৰু ইয়াৰ চাইজ হয় আমাৰ যিমানটা কেৰেক্টাৰ হ'ব সিমান ইয়াৰ চাইজ হ'ব চে ফৰ এক্সাম্পল আমাৰ ৱৰ্ড এটা আছে চে হেল্ল' অ'কে চ' হেল্ল' ৱৰ্ডটোত কেইটা কেৰেক্টাৰ আছে 1 2 3 4 5 পাঁচটা চ' যেতিয়া এই পাঁচটা কেৰেক্টাৰ ষ্ট'ৰ কৰিবলৈ আমি এটা ভেৰিয়েবল ল'ম তেতিয়া তাৰ চাইজ হৈ যাব 5 কাৰণ ইয়াত পাঁচটা কেৰেক্টাৰ আছে ঠিক আছে চ' ষ্ট্ৰিঙৰ আমি তেনেকৈ আমি ডেটা টাইপ বুলি আমি ক'ব নোৱাৰোঁ ষ্ট্ৰিঙৰ আমি চাইজ আমি ইয়াত ডিফাইন কৰি দিব নোৱাৰোঁ ঠিক আছে অ'কে চ' নেক্সট আমাৰ আহি গ'ল কেৰেক্টাৰৰ ছিংগল কেৰেক্টাৰ হৈ গ'ল মাল্টিপল কেৰেক্টাৰ আমি ষ্ট্ৰিং পালোঁ হয়নে তাৰ পাছত আহি গ'লোঁ আমি নাম্বাৰ্ছত আহি গ'লোঁ আমি ইণ্টেজাৰৰ যিটো প্ৰথম হেৰি হয় যিটোক আমি শ্বৰ্ট ইণ্ট বুলিও লিখোঁ বাট মষ্ট কমনলি আমি ইণ্টটোৱে ব্যৱহাৰ কৰোঁ ইণ্টেজাৰৰ কাৰণে অ'কে চ' ইণ্টৰ কাৰণে আমাৰ স্পেচ লাগে 2 বাইট ঠিক আছে অ'কে
নেক্সট হৈ গ'ল আমাৰ লং ইণ্ট তাৰ কাৰণে আমি লিখোঁ লং লঙৰ কাৰণে আমাৰ স্পেচ লাগে 4 বাইট অ'কে তাৰ পাছত আহি গ'লোঁ আমি ডেচিমেল পাৰ্টত চ' ডেচিমেলৰ কাৰণে আমাৰ আহি যায় ফ্লোট যেনেকৈ ইয়াত আছিলে তেনেকৈ ইয়াতো হ'ব ফ্লোটৰ কাৰণে আমাৰ লাগে 4 বাইট ঠিক তেনেকৈ আমাৰ ডাবলৰ কাৰণে আমি ডাবল বুলিয়ে লিখোঁ ডাবলৰ কাৰণে আমাৰ লাগে 8 বাইট তাৰ লগত আমাৰ লং ডাবল তেনেকৈ আমাৰ আৰু ডেটা টাইপছ আছে সেইখিনি মই ইয়াত এতিয়া ইমানখিনি মই এক্সপ্লেনেশ্যন নিদিওঁ চ' এইখিনি হৈ গ'ল আমাৰ বেছিক ডেটা টাইপছখিনি ঠিক আছে চ' যেতিয়া আমি ভেৰিয়েবলছখিনি আমি ডিক্লেয়াৰ কৰাৰ সময়ত আমি এই কিৱৰ্ডছখিনি এইবোৰ ৰিজাৰ্ভ কিৱৰ্ড এইখিনি আমি চেঞ্জ কৰিব নোৱাৰোঁ এইবোৰ অলৰেডি ডিফাইন কৰি থোৱা আছে চ' এই কিৱৰ্ডছখিনি লিখিহে আমি ডেটা টাইপছবোৰ আমি ডিফাইন কৰিম যে ডেটা টাইপটো কি হ'ব ঠিক আছে চ' এতিয়া আই থিংক ক্লিয়াৰ হৈ গৈছে যে ইয়াত যেতিয়া আমি নাম্বাৰৰ আগফালে ইণ্ট লিখিলোঁ ডেট মিনছ নাম্বাৰ ভেৰিয়েবলটো আমাৰ কি টাইপৰ ইণ্টিজাৰ টাইপৰ ডেট মিনছ আমি ইয়াক ইউজ কৰিম টু ষ্ট'ৰ স্মল ৰেঞ্জ অফ ইণ্টিজাৰ নাম্বাৰ নন ডেচিমেল ইণ্টিজাৰ নাম্বাৰ আমি ষ্ট'ৰ কৰিম হয়নে চ' ঠিক তেনেকৈ চে ফৰ এক্সাম্পল আমি ছেকশ্যনৰ নাম ষ্ট'ৰ কৰি আছোঁ চ' আমাৰ যদি আমি এক্সাম্পল এটা চাওঁ কেনেকুৱাকৈ হ'ব ছেকশ্যন ছিংগল লেটাৰ ৰাইট চ' ছিংগল লেটাৰ হোৱাৰ কাৰণে আমি কি লিখিম CHAR ঠিক আছে CHAR তাৰপাছত আমি লিখিম ইয়াত ভেৰিয়েবল নেমটো চ' ভেৰিয়েবল নেম চে ছেকশ্যন বুলি লিখিলোঁ অ'কে চ' সদায় মনত ৰাখিব আপোনালোকে যেতিয়া ভেৰিয়েবলৰ নেমবোৰ দিব যাতে জাষ্ট নৰ্মেলি এনেকুৱাকৈ দিব যে ডেটা কেনেকুৱা ধৰণৰ ডেটা বা কিহৰ ডেটা আমি তাত ষ্ট'ৰ কৰি আছোঁ তাৰ লগত যাতে ৰেলিভেণ্ট হয় চে এতিয়া মই ছেকশ্যন লিখিলোঁ ডেট মিনছ ইয়াত মোৰ ছেকশ্যন ষ্ট'ৰ হ'ব অ'কে আচ্ছা চ' চে ফৰ এক্সাম্পল আমি তিনিটা ছাবজেক্টৰ মাৰ্ক আমি ৰাখিব বিচাৰিছোঁ চ' আমি কেনেকৈ লিখিম চ' মাৰ্ক বুলি কোৱাৰ লগে লগে কি হ'ল অবভিয়াছলি নন ডেচিমেল নাম্বাৰ হ'ব আউট অফ 100 কিমান স্ক'ৰ কৰিছে হয়নে চ' সেইটো কাৰণে আৰু যিহেতু সেইটো ডাঙৰ নাম্বাৰ নহয় আমি ইণ্টিজাৰ বুলি ল'ম চ' আমি কি লিখিলোঁ ইয়াত ইণ্ট চে মই ইয়াত ছাবজেক্টৰ নাম লিখি আছোঁ চে ইংলিছ অ'কে লিখিলোঁ ছেমিকলন আকৌ এটা লিখিলোঁ ইণ্ট চে মেথছ ছেমিকলন মোৰ মেথছ বুলি আৰু এটা ভেৰিয়েবল হৈ গ'ল ইণ্ট চে ছায়েন্স মোৰ আৰু এটা ভেৰিয়েবল হৈ গ'ল ইয়াত কি হৈছে মই তিনিটা ভেৰিয়েবল মই লিখি আছোঁ কিন্তু কি হয় আমি এটা কাম কৰিব পাৰোঁ যেতিয়া নেকি আমাৰ এটাই ডেটা টাইপৰ এটাতকৈ বেছি ভেৰিয়েবল থাকে যেনেকৈ ইয়াত হৈছে তেতিয়া আমি এটা লাইনতে লিখি দিব পাৰোঁ কেনেকৈ কৰিব পাৰোঁ এক্সাম্পলটো চাই লওঁ আহক ইণ্ট লিখিলোঁ তাৰপাছত ভেৰিয়েবল নেম ইংলিছ তাৰপাছত কমা আমি কমা দিব লাগিব ঠিক আছে আফটাৰ ডেট নেক্সট ভেৰিয়েবল নেমটো মই লিখিলোঁ মেথছ তাৰপাছত ছায়েন্স ফাইনেলি মই ছেমিকলন দি দিলোঁ ঠিক আছে চ' এইটো হ'লে এনেকৈও আমি ইয়াত লিখিব পাৰোঁ এনেকৈও লিখিব পাৰোঁ দুটাত একেই হ'ব খালি ইয়াত আমাৰ কি হৈ যায় ইয়াত বাৰে বাৰে আমি ডেটা টাইপটো লিখি থাকিব দৰকাৰ নাই আমি এবাৰ ডেটা টাইপটো লিখিলোঁ আৰু বাকী ভেৰিয়েবল নেমকেইটা লিখি গ'লোঁ চ' ইয়াত আমাৰ হৈ কি আছে চিম্পলি আমাৰ তিনিটা এনেকৈ কণ্টেইনাৰ বা ভেৰিয়েবলছ আমাৰ কম্পিউটাৰ মেমৰিত ৰিজাৰ্ভ হৈ আছে আৰু নাম কি ইংলিছ মেথছ আৰু ছায়েন্স ঠিক আছে চ' এইটো হৈ গ'ল আমি ভেৰিয়েবলছ ডিক্লেয়াৰ কৰি আছোঁ অ'কে চ' ইয়াত এটা মই কথা ক'ব বিচাৰিছোঁ যদি আমাৰ চে ফৰ এক্সাম্পল এতিয়া এই তিনিটা ভেৰিয়েবলছ মই লিখিলোঁ ডেট মিনছ ডিক্লেয়াৰ কৰিলোঁ চ' ইয়াৰ লগত যদি মই কমা দি ছেকশ্যন লিখি দিওঁ সেইটো নহ'ব কিয় কাৰণ ছেকশ্যনটো আমাৰ বেলেগ ডেটা টাইপৰ হয় অ'কে চ' আমি মিক্স কৰিব নোৱাৰোঁ কিন্তু এটা ডেটা টাইপৰ মোৰ দেন ওৱান ভেৰিয়েবল একেলগে আমি লিখি যাব পাৰোঁ ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ চিম্পল এক্সাম্পল আৰু যদি আমি ডিৰেক্টলি আমি ভেৰিয়েবলত কিবা ডেটা ষ্ট'ৰ কৰিব বিচাৰিছোঁ তেনেহ'লে আমি কি লিখিব পাৰোঁ ইয়াত এনেকৈ চিম্পলি ভেৰিয়েবল নেমটো মই লিখিলোঁ ইংলিছ ইকুৱেল টু চে 67 চ' ইয়াত আমাৰ ডিৰেক্টলি ডেটা ষ্ট'ৰ হৈ আছে অ'কে আৰু ইয়াক ভেৰিয়েবল ইনিচিয়েলাইজেশ্যন বুলিও কোৱা হয় চ' ইয়াৰ বিষয়ে আমি আমাৰ নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম ঠিক আছে চ' এইখিনি হৈ গ'ল এবাউট হাউ টু ডিক্লেয়াৰ এ ভেৰিয়েবল হোৱাট ইজ ডেটা টাইপ অ'কে চ' আই হোপ আপোনালোকক এই ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব শ্বেয়াৰ কৰিব মেক্সিমাম এণ্ড মোৰ চেনেল দি প্ৰগ্ৰামিং একাডেমিক ছাবস্ক্ৰাইব কৰি ৰাখিব চ' ডেট মোৰ নেক্সট ভিডিঅ'বোৰ পাই থাকিব আৰু যদি ক্লাছ কৰিব বিচাৰে ইন ডিফাৰেণ্ট প্ৰগ্ৰামিং লেংগুৱেজেছ লাইক C++, জাভা, JSP, PHP এলং উইথ দ্য ডেটাবেছেছ অলছ' চ' তেনেহ'লে কণ্টেক্ট কৰিব পাৰে প্ৰগ্ৰামিং একাডেমি গুৱাহাটীতে আছে অ'কে থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং চাইনিং অফ ৰাইট নাও বাই বাই